ককাই জুৰিলে বিহুনাম ঢোলৰ চেৱে চেৱে প্ৰাণ ঢালি নাছিলে আইতাই ৰঙালীৰ ৰঙে চুইকুল শিৱসাগৰৰ বয়োজ্যেষ্ঠৰ আশ্ৰম বিহুৰ বতৰত এপাক নাচি আনন্দ ললে বৃদ্ধাশ্ৰমৰ ককা আইতাই পৰিয়াল সন্তানৰ পৰা বহু আঁতৰত তেওঁলোক বয়সেও জুৰুলা কৰিছে তেওঁলোকক এই বয়সতো কিন্তু অসমীয়াৰ স্বাভিমান অসমীয়াৰ পৰম্পৰা সংস্কৃতিৰ ৰক্ষাৰ পৰা বিৰত থকা নাই এই সকল ককা আইতা বছৰি বিহুটিতটো এপাক ননচাকৈ কেনেকৈ থাকে পৰিয়ালৰ পৰা দূৰত থাকি বিহু নাচি মনৰ দুখ আঁতৰালে বৃদ্ধাশ্ৰমৰ ককা আইতাই বিহুনাম জুৰিলে ৭০ ঊৰ্ধৰ ককাই শিৱসাগৰ জয়সাগৰস্থিত বয়োজ্যেষ্ঠৰ আশ্ৰম নামৰ গ্ৰাম বিকাশ পৰিষদৰ অধীনৰ বৃদ্ধাশ্ৰমখনত ৰঙালী বিহু উপলক্ষে মাধুৰ্য বৰা ধনঞ্জয় দাস উজ্জ্বল দত্ত হিমাংশু বৰা দীপাংকৰ ভট্টাচাৰ্য মাধুৰ্য দত্ত ডিম্পল গগৈ নৱজ্যোতি দাস তগৰ হাজৰিকা প্ৰাঞ্জিত হাজৰিকা ভাস্কৰ বৰুৱাৰ পৰিয়ালবৰ্গই এক অনুষ্ঠানৰ আয়োজন কৰে বিহুৰ বতৰত পৰিয়ালৰ লোকৰ পৰা আঁতৰত থকা এইসকল বৃদ্ধ বৃদ্ধাক ৰঙালীৰ আমেজ দিবৰ বাবে পৰিয়ালকেইটাই আয়োজন কৰা অনুষ্ঠানটোত এইদৰে বৃদ্ধাশ্ৰমৰ আৱাসীসকলে বিহু নাচি আনন্দ প্ৰকাশ কৰিছে আজি তোমালোক ইয়ালৈ আহিলে আজি বিহুৰ দিনত আমাৰ বৃদ্ধাশ্ৰমলৈ আহি আপোনালোকে যিখিনি আমাক সেৱা সৎকাৰ কৰিলে আমিও আপোনালোকৰ ব্যৱহাৰত বৰ আনন্দিত হ'লোঁ আমি উৎসাহিত হ'লোঁ বহুতখিনি আৰু দুই এঘাৰ আপোনালোকৰ উৎসাহতে আমি বিহু নামো গালোঁ ভুল হ'লেও শুদ্ধ হ'লেও সেইখিনি আপোনালোকে নিজ গুণে তোমালোকে বিচাৰ কৰিবা নে কি কোৱা সেইটোৱে আৰু নেকি কোৱা বিহুতি আদৰৰ বিহুতি সাদৰৰ বিহুতি আমাৰে প্ৰাণ এনেকুৱা বিহুতি এৰিব লাগিলে ঐ নেথাকে আমাৰ আমি সহায় হাত পৰিয়ালৰ তৰফৰ পৰা পোনপ্ৰথমবাৰৰ বাবে যোৱা বছৰ আমি বিহুৰ দিনাখনিয়ে বয়োজ্যেষ্ঠ আশ্ৰমত এটা অনুষ্ঠান এনেকৈ কৰিছিলোঁ আৰু যোৱাবাৰৰ পৰা এইবাৰ আমাৰ ২ নম্বৰ বাৰ ইয়াতে আমি সকলোৱে মিলি বিহু অনুষ্ঠান ককা আইতাহঁতৰ লগত জলপান খোৱাৰ পৰা আদি কৰি আমি এনেকৈ অনুষ্ঠান আৰম্ভ কৰিছোঁ আমাৰ সহায় হাত পৰিয়ালৰ তৰফৰ পৰা বিভিন্ন কাৰ্যসূচী আগতে আমি লোৱা হৈছে বৰ্তমান এতিয়াও আমাৰ বিভিন্ন কাৰ্যসূচী অনাগত দিনত কৰিব লগা আছে আমি আপোনালোকৰ যোগেদি ৰাইজক এটা কথাই জনাব বিচাৰোঁ যে সহায় হাত পৰিয়ালৰ হাতে হাত ধৰি আগুৱাই যোৱা এটা সংস্থা যিহেতু সকলোৱে সহায় হাত পৰিয়ালৰ তৰফৰ পৰা পুনৰ এবাৰ মই ৰঙালী বিহুৰ সকলোলৈকে সেৱা ভৰা শুভেচ্ছা জনালোঁ অনাগত দিনত সকলোৱে হাতে হাত ধৰি আগুৱাই যাবলৈ সকলোকে আমি অনুৰোধ জনালোঁ বিভিন্ন কাৰ্যসূচী কৰি আহিছোঁ যেনেকৈ আপোনাৰ ব্লাড ডনেট হওক অসহায় ল'ৰা ছোৱালীক তেওঁ পঢ়াৰ ক্ষেত্ৰত হওক আপোনাৰ বিভিন্ন স্বাস্থ্যৰ ক্ষেত্ৰত হওক বিভিন্ন ধৰণে আমি কাৰ্যসূচী কৰি আহিছোঁ অনাগত সময়ত সকলোৱে সহায় সহযোগত আমি আৰু ভালকৈ কাম কৰিব পাৰিম বুলি আশাবাদী নিউজ ডেস্ক ৰিপৰ্ট সচ দ্য ৰিয়েলিটি